নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, কিছু ব্যস্ততাৰ বাবে যোৱা কেইদিনমান ধৰি আমি ভিডিঅ' দিব পৰা নাছিলোঁ। গতিকে আজিৰ পৰা পুনৰ আমি আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ লৈ আহিবলৈ চেষ্টা কৰিম। আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আগন্তুক সময়ত আহি থকা DME গ্ৰেড 3 গ্ৰেড 4 এক্সামত অহাৰ অধিক সম্ভাৱনীয়তা থকা কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে। গতিকে বলক এতিয়া আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু-বান্ধৱীসকল, প্ৰশ্নসমূহৰ ভিতৰত 1 নং প্ৰশ্নটো হৈছে তলত দিয়া সমূহৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ সোঁ দিশৰ উপনৈ? ইয়াত আপোনালোকে যিসমূহ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ডি কামেং। কাৰণ বাকীকেইটা অপশ্যনত আপোনালোকে দেখিবলৈ পোৱা দিবং, লোহিত, ধনশিৰি এইকেইখন হৈছে ব্ৰহ্মপুত্ৰৰ বাওঁ দিশৰ উপনৈ। 2 নং প্ৰশ্নটো হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মনৰ পাছত বৰ্মন বংশৰ শাসনকৰ্তা কোন আছিল? ইয়াত আপোনালোকে যিসমূহ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি সমুদ্ৰ বৰ্মন। এই সমুদ্ৰ বৰ্মন পুষ্য বৰ্মনৰ পাছত বৰ্মন বংশৰ শাসনকৰ্তা আছিল আৰু তেওঁ আনুমানিক প্ৰায় 380 পৰা 410 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল। 3 নং প্ৰশ্নটো হৈছে কোচসকলে প্ৰথম ৰাজধানী ক'ত প্ৰতিষ্ঠা কৰিছিল? ইয়াত আপোনালোকে যিসমূহ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে বি কোচবিহাৰত। কোচবিহাৰত বিশ্বসিংহই প্ৰথমে ৰাজধানী স্থাপন কৰিছিল। 4 নং প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাক বামুণীকৰ নামেৰে জনা যায়? ইয়াত আপোনালোকে যিসমূহ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ নামেৰে জনা যায় আৰু তেওঁৱেই হৈছে প্ৰথম হিন্দু আচাৰ নীতি গ্ৰহণ কৰা আহোম ৰজা। লগতে শিঙৰি ঘৰত উঠাৰ প্ৰথা তেওঁৱেই প্ৰচলন কৰিছিল। 5 নং প্ৰশ্নটো হৈছে কাৰ শাসন কালত হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছিল? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি চুটানফা। তেখেতৰ বিষয়ে আৰু 2 কথা জানি থোৱা হওক। তেখেতৰ হিন্দু নাম হৈছে শিৱসিংহ আৰু তেওঁৰ দিনতে শিৱদৌল, শিৱসাগৰ পুখুৰী, গৌৰসাগৰ পুখুৰী ইত্যাদি নিৰ্মাণ কৰাৰ লগতে মোৱামৰীয়া বিদ্ৰোহৰো আৰম্ভণি তেখেতৰ দিনৰ পৰাই ঘটিছিল। 6 নং প্ৰশ্নটো হৈছে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কোন তাৰিখে ফাঁচি দিয়া হৈছিল? ইয়াত আপোনালোকে যিসমূহ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে বি 1858 চনৰ 26 ফেব্ৰুৱাৰীত আৰু তেওঁলোকক ফাঁচি দিয়া হৈছিল যোৰহাটত। 7 নং প্ৰশ্নটো হৈছে কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ হয়? ইয়াত আপোনালোকে যিসমূহ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ 1979 চনত। 8 নং প্ৰশ্নটো হৈছে মোৰ জীৱন সোঁৱৰণ কাৰ আত্মজীৱনী? ইয়াত আপোনালোকে দেখিবলৈ পোৱা অপশ্যনসমূহৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ লক্ষ্মীনাথ বেজবৰুৱা। তেওঁ 1940 চনত এই গ্ৰন্থখন লিখি উলিয়াইছিল। 9 নং প্ৰশ্নটো হৈছে বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? ইয়াত আপোনালোকে যিসমূহ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ 1952 চনৰ 16 নৱেম্বৰত। লগতে বড়ো সাহিত্য সভাৰ মুখপত্ৰখন হৈছে বড়ো। 10 নং প্ৰশ্নটো হৈছে তলত দিয়া কোনটো ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয়? ইয়াত আপোনালোকে দেখিবলৈ পোৱা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে বি অতি অনমনীয়। কাৰণ ভাৰতীয় সংবিধানখন অতি অনমনীয় নহয়। ভাৰতীয় সংবিধানখন নমনীয় আৰু অনমনীয় দুয়োটাৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে। 11 নং প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ 24ডাল দাণ্ডিয়ে কি বুজায়? ইয়াত আপোনালোকে যিসমূহ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে বি বৌদ্ধ দৰ্শনৰ 24টা আদৰ্শ। 12 নং প্ৰশ্নটো হৈছে আলেকজেণ্ডাৰে কেতিয়া উত্তৰ ভাৰত আক্ৰমণ কৰিছিল? ইয়াত আপোনালোকে যিসমূহ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ খ্ৰীষ্টপূৰ্ব 327ত। তেওঁ আছিল গ্ৰীচৰ মেচিডোনিয়াৰ ৰজা। তেওঁ পুনৰ 326 খ্ৰীষ্টপূৰ্বত ভাৰতৰ পৰা উভতি গৈছিল। 13 নং প্ৰশ্নটো হৈছে কাৰ শাসন কালত গ্ৰীক পৰিব্ৰাজক মেগাস্থেনিছ ভাৰতলৈ আহিছিল? ইয়াত আপোনালোকে যিসমূহ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে বি চন্দ্ৰগুপ্ত মৌৰ্য। 14 নং প্ৰশ্নটো হৈছে কোন ৰাজবংশৰ শাসন কালক ভাৰত বুৰঞ্জীৰ সোণালী যুগ বুলি কোৱা হয়? ইয়াত আপোনালোকে যিসমূহ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি গুপ্ত বংশ। 15 নং প্ৰশ্নটো হৈছে গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল? ইয়াত আপোনালোকে যিসমূহ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি শ্বেৰশ্বাহ। তেওঁ 1540 চনত মোগল শাসক হুমায়ুনক পৰাস্ত কৰি দিল্লী অধিকাৰ কৰিছিল। অৱশ্যে তেখেতৰ মৃত্যুৰ পাছত পুনৰ হুমায়ুনে দিল্লীৰ সিংহাসনত বহে। 16 নং প্ৰশ্নটো হৈছে ফতেহপুৰ চিক্ৰী ক'ত অৱস্থিত? ইয়াত আপোনালোকে দেখিবলৈ পোৱা অপশ্যনসমূহৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ আগ্ৰাত। লগতে বাকীকেইটা অপশ্যনত থকা ঠাইসমূহৰ ঐতিহাসিক প্ৰতিষ্ঠানসমূহৰ বিষয়ে জানো আহক। অপশ্যন নম্বৰ বিত থকা পুৰীত আছে জগন্নাথ মন্দিৰ। অপশ্যন নম্বৰ চিত থকা অমৃতসৰত আছে স্বৰ্ণ মন্দিৰ। অপশ্যন নম্বৰ ডিত থকা দিল্লীত আছে কুতুব মিনাৰ। 17 নং প্ৰশ্নটো হৈছে বাংলাদেশত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? ইয়াত আপোনালোকে যিসমূহ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে
ডি যমুনা যমুনা নামেৰে বাংলাদেশত ব্ৰহ্মপুত্ৰ গৈ সোমাইছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত বাংলাদেশৰ গংগাত মিলিত হৈছে আৰু গংগাত মিলিত হোৱাৰ পাছতে দুভাগত বিভক্ত হয় আৰু সেই দুভাগক কোৱা হয় এটা ভাগক কোৱা হয় পদ্মা আৰু আনটো ভাগক কোৱা হয় হুগলী আৰু বাকীকেইটা অপশ্যনৰ বিষয়ে জনোৱা হওক অপশ্যন নম্বৰ এ থকা চাংপু এই নামেৰে তিব্বত চীন আৰু ম্যানমাৰত জনা যায় অপশ্যন নম্বৰ বিত থকা দিহাং নামেৰে অৰুণাচলত জনা যায় আৰু অপশ্যন নম্বৰ চিত থকা ব্ৰহ্মপুত্ৰ নামেৰে অসাবত জনা যায় সেইটো আপোনালোকে নিশ্চয় সকলোৱে জানে 18 নং প্ৰশ্নটো হৈছে ইণ্ডিয়া ফিলচফি গ্ৰন্থখনৰ লেখক কোন ইয়াত আপোনালোকে যিসমূহ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে চি সৰ্বপল্লী ৰাধাকৃষ্ণন লগতে বাকী কেইজন ব্যক্তিৰ উল্লেখযোগ্য গ্ৰন্থৰ বিষয়ে জনোৱা হওক অপশ্যন নম্বৰ এ থকা APJ আব্দুল কালামৰ এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে উইংছ অফ ফায়াৰ অপশ্যন নম্বৰ বি থকা ৰাজেন্দ্ৰ প্ৰসাদৰ এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে ইণ্ডিয়া ডিভাইডেড আৰু অপশ্যন নম্বৰ ডি থকা বংকিম চন্দ্ৰ চেটাৰ্জীৰ এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে আনন্দমঠ 19 নং প্ৰশ্নটো হৈছে কুইন অফ দ্য আৰবিয়ান চি বুলি কাক কোৱা হয় ইয়াত আপোনালোকে দেখিবলৈ পোৱা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে চি কুচিন লগতে বাকীকেইটা অপশ্যনত থকা ঠাইসমূহক কি নামেৰে জনা যায় সেই বিষয়ে চাওঁ আহক অপশ্যন নম্বৰ এ থকা কাশ্মীৰক জনা যায় ভূস্বৰ্গ বুলি অপশ্যন নম্বৰ বি থকা অমৃতসৰক জনা যায় চিটি অফ গল্ডেন টেম্পল বুলি আৰু অপশ্যন নম্বৰ ডি থকা মুম্বাইক চিটি অফ 7 আইছলেণ্ডছ বুলি জনা যায় 20 নং প্ৰশ্নটো হৈছে বিষুৱ ৰেখাৰ উত্তৰ অক্ষাংশ কি বোলে ইয়াত আপোনালোকে যিসমূহ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে কৰ্কট ক্ৰান্তি লগতে বাকীকেইটা অপশ্যনৰ বিষয়ে জনোৱা হওক অপশ্যন নম্বৰ বি থকা মকৰ ক্ৰান্তি বুলি কোৱা হয় বিষুৱ ৰেখাৰ দক্ষিণ অক্ষাংশক আৰু অপশ্যন নম্বৰ চিত থকা অক্ষৰেখা হৈছে বিষুৱ ৰেখাৰ সমান্তৰালকৈ ইয়াৰ উত্তৰ আৰু দক্ষিণত পৃথিৱীৰ বুকুত কল্পনা কৰা কিছুমান ৰেখা আৰু অপশ্যন নম্বৰ ডি থকা দ্ৰাঘিমা ৰেখা হৈছে বিষুৱ ৰেখাক লম্বভাৱে ছেদ কৰি উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ কল্পনা কৰা কিছু ৰেখা বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই ইয়াৰ পৰৱৰ্তী সময়ত আমি এনেধৰণৰ প্ৰশ্নোত্তৰ আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব